পাকিস্তানৰ প্ৰসংগৰ বাবেই ধ্বংসৰ পথত নেকি গৌৰৱৰ ৰাজনৈতিক কেৰিয়াৰ। যোৰহাটবাসীৰ মনৰ পৰা ওলাই গৈছে গৌৰৱ গগৈ। সাধাৰণ ৰাইজে গৌৰৱৰ পাকিস্তান প্ৰসংগক ল'ব কিদৰে? প্ৰয়াত তৰুণ গগৈদেৱৰ দৰে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ বোৱাৰীৰ এনে কাম অতি হতাশজনক। গৌৰৱৰ সুমতি বিচাৰি প্ৰাৰ্থনা একাংশ ভকত বৈষ্ণৱৰ। নাম 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 জাগাতা জানাকা কৃষ্ণ দেৱ মোৰা। পাকিস্তানৰ প্ৰসংগই তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতি। গৌৰৱৰ পাকিস্তান ভ্ৰমণ তথা গৌৰৱ পত্নী এলিজাবেথ কুলবাৰ্ণ গগৈৰ পাকিস্তানৰ সম্পৰ্ক তথা ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাক লৈ চৰ্চা সৰ্বত্ৰে। মিশ্ৰিত প্ৰতিক্ৰিয়া অব্যাহত থকাৰ মাজতেই একাংশ ভোটাৰ ৰাইজৰ পৰাও গৌৰৱৰ পাকিস্তান প্ৰসংগত আহিছে কিছু প্ৰতিক্ৰিয়া। আৰু ইয়াৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে যে গৌৰৱ গগৈৰ পাকিস্তান প্ৰসংগই ম্লান কৰিছে নেকি গৌৰৱৰ ৰাজনৈতিক যাত্ৰা। যোৰহাটবাসীৰ মনৰ পৰা ইতিমধ্যে ওলাই গৈছে নেকি গৌৰৱ গগৈ? কিয়নো প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈদেৱৰ বোৱাৰীয়ে এতিয়াও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাক লৈ ক্ষোভিত হৈ পৰিছে একাংশ ভোটাৰ ৰাইজ। প্ৰয়াত তৰুণ গগৈদেৱৰ দৰে এগৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰ বোৱাৰীৰ এনে দুৰ্দশাত দুখিত হৈ পৰিছে এতিয়া তিতাবৰবাসী। পাকিস্তানৰ দৰে চিৰবৈৰী এখন ৰাষ্ট্ৰৰ সৈতে এনেকুৱা সম্পৰ্ক ৰখাটো গৰিহণাৰ যোগ্য বুলি ক্ষোভ উজাৰিলে তিতাবৰৰ একাংশ ভকত বৈষ্ণৱে। আৰু গৌৰৱ গগৈৰ সুমতি বিচাৰি তিতাবৰৰ একাংশ ভকত বৈষ্ণৱৰ মুখত শুনা গ'ল প্ৰাৰ্থনা। আমি তিতাবৰবাসী হৈ আজি আমি তৰুণ গগৈৰ বোৱাৰী বিদেশত থাকি পাকিস্তানত থাকি পাকিস্তানৰ লগত বন্ধুত্ব কৰি অসমৰ যিমান মান মৰ্যাদা সমস্তখিনি তেওঁ হেৰুৱাই আমি তেওঁৰ কাৰণে গৰিহণা দিছোঁ। আৰু এই কথাটো আমি লজ্জিত বুলি ভাবিছোঁ। যিহেতু অসমৰ এজন গণ্যমান্য এজন সুপৰিয়ালৰ প্ৰতিষ্ঠিত তৰুণ গগৈদেৱে তেওঁৰ বোৱাৰী আজি গৌৰৱ গগৈ পত্নী হৈ কিয় পাকিস্তানৰ লগত বন্ধুত্ব কৰি পাকিস্তানত চাকৰি কৰি আজি অসমৰ সমস্ত ভাৰতবৰ্ষখনৰ লগত কিয় বিৰোধিতা কৰিবলগীয়া হৈছে? যিখন দেশে আজি যিখন পাকিস্তানে ভাৰতবৰ্ষৰ তথা অসমৰ বহু যুৱকক হত্যা কৰি গুলীয়াই হত্যা কৰিছে, তেনে এখন দেশৰ লগত আমি বন্ধুত্ব স্থাপন কৰাটো আমি অতি লজ্জিত আৰু ঘৃণনীয় বুলি আমি প্ৰকাশ কৰিবলগীয়া বাধ্য হৈছোঁ। গতিকে আমাৰ অনুৰোধ, গৌৰৱ গগৈয়ে যেতিয়া তেওঁক বিয়া কৰাইছিলে এজনী ভাৰতীয় নাগৰিক হিচাপে তেওঁ নাগৰিকত্ব নল'লে কিয়? এই কথাটো আমাৰ প্ৰশ্ন হৈ আহিছে। আৰু সেই প্ৰশ্নৰ উত্তৰ আমি বিচাৰি পাবলৈ হ'লে আমি ক'ব বিচাৰোঁ যে তেওঁ এতিয়াও পুনৰ ভাৰতবৰ্ষলৈ ঘূৰি আহক আৰু ভাৰতবৰ্ষৰ নাগৰিকত্ব নিজে গ্ৰহণ কৰক আৰু তেওঁৰ সতি সন্তানক অসমলৈ ঘূৰাই আনক। যিহেতু অসমৰ এজনী বোৱাৰী আৰু তিতাবৰ সমষ্টিৰ এজন সুনাগৰিক হিচাপে সুপ্ৰতিষ্ঠিত তৰুণ গগৈদেৱৰ বোৱাৰী আৰু সেই অনুপাতে আমাৰ বোৱাৰী, আমি তেওঁক এতিয়াও অনুৰোধ কৰিছোঁ, অসমৰ মানুহ অসমলৈ ঘূৰি আহক, অসমৰ নাগৰিকত্ব ভাৰতবৰ্ষৰ নাগৰিকত্ব গ্ৰহণ কৰক। তাৰ কামনাই আমি ঈশ্বৰৰ ওচৰত এটি প্ৰাৰ্থনা আগবঢ়াইছোঁ। হে কৃষ্ণ তজু পাৱে পখিলো শৰণ, মই অনাথৰ নাথ তুমি নাৰায়ণ, তুমি নাৰায়ণ। আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, তেওঁক অসমলৈ ঘূৰি আহক, অসমৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব লাভ কৰক আৰু তেওঁ সতি সন্তানক ভাৰতৰ নাগৰিক বনক আৰু অসমৰ প্ৰতি তেওঁ লক্ষ্য ৰাখি অসমৰ প্ৰতি তেওঁ স্নেহ শ্ৰদ্ধা মৰম চেনেহ ৰক্ষা কৰি অসমৰ প্ৰতি তেওঁ এজন সুনাম ব্যক্তি হিচাপে আমি স্বীকৃতি দিবৰ কাৰণে তেখেতৰ প্ৰতি অনুৰোধ জনালোঁ। আমিও তেখেতৰ হৈ আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱা হৈছে। হে নাম 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 জাগাতা জানাকা কৃষ্ণ দেৱ মোৰা। হে যাহাৰ স্মৰণে সুয়তে এখন
পৰময়া পদ গুৰ কায়ম বাক্য মনে সেৱাঞ্চু তোমাৰ তথা কুকমতি জন্মে জন্মে যেন নাপাহৰো আমি তোমাৰ চৰণে ৰতি অৰুণ চৰণ চিত তথা কুক দুৰ্ঘুৰ ঘোৰ মৰণে সংসাৰত সাৰ ৰাম কৃষ্ণ নাম অনেৰু কয়া মাৰ মুখে নেৰু কয়া মাৰ মুখে কৃষ্ণ। বিশেষ প্ৰতিবেদন নিউজ ডেস্ক ৰিপৰ্ট। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।